নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো প্ৰাগ নিউজৰ ফালৰ পৰা মুকলি হৈছে। প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025। নেম অফ পোষ্ট বেংগলী নিউজ এংকৰ। পোষ্ট দুটা মুকলি হৈছে আৰু এজ লিমিট দিয়া হৈছে 23 years অনৱাৰ্ডছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে। মাষ্ট কম গ্ৰেজুৱেট হ'ব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 to 2 year এটা চিমিলাৰ ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। লেংগুৱেজ স্কিলছ থাকিব লাগিব বেংগলী, আছামিজ। আৰু জবটোৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 31 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰে। এড্ৰেছটো দিয়া হৈছে ড্ৰপ CV at ৰিচিপশ্যন অফ প্ৰাগ টাৱাৰ বিল' উলুবাৰী ফ্লাইঅভাৰ গুৱাহাটী। এই এড্ৰেছত আপোনালোকে জমা দিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো জ্যোতি ফাৰ্মাচিউটিকেলছ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। নেম অফ পোষ্ট একাউণ্টছ এক্সিকিউটিভ। পোষ্টৰ বাবে 2টা বা 3টা পোষ্ট মুকলি হৈছে আৰু জবকেইটাৰ বাবে আপোনালোকে 5 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। চেলাৰী নিগচিয়েবল হ'ব আৰু এজ লিমিট দিয়া হৈছে নট মোৰ দেন 40 years। 40 বছৰ বয়সতকৈ বেছি হ'ব নালাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে গ্ৰেজুৱেট বা BCom ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 year হেভিং বেচিক নলেজ অফ টেলিপ্ৰাইম। টেলিপ্ৰাইমত কাম কৰা মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটোৰ বাবে কিছুমান স্কিলছ থাকিব লাগিব, সেইখিনি আপোনালোকে ভালদৰে চাই ল'ব। বেচিক নলেজ অফ একাউণ্টছ, একাউণ্টছৰ বেচিক নলেজ থাকিব লাগিব। এণ্ড ইনভেণ্টৰী ইন টেলিপ্ৰাইম। 2 নম্বৰতে দিয়া হৈছে ডাটা এণ্ট্ৰি লাইক পে'মেণ্ট ৰিচিভ এণ্ড জৰ্নেল এণ্ট্ৰি, বেংক ৰিকনচিলেশ্যন, বেচিক নলেজ অফ GST। এইখিনি নলেজ আপোনালোকৰ ভালদৰে থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো মাৰুতি চুজুকি ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু লোকেশ্যনবোৰ হৈছে যোৰহাট, মৰিয়নি, মাজুলী আৰু তিতাবৰ, লগতে টিয়ক। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। যোৰহাট, মৰিয়নি, মাজুলী, তিতাবৰ আৰু টিয়ক লোকেশ্যনৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জবটোৰ বাবে, তেখেতলোকে ডাইৰেক্টলি আপোনালোকে যোগাযোগ কৰিব পাৰিব বা হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেট বিচাৰিছে। লগতে 1 year এটা চেলছত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638498835। এই নাম্বাৰটোত আপোনালোকে যদি যোগাযোগ কৰে, অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। আৰু যদি আপোনালোকে হোৱাটছআপ কৰিব খোজে, হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ডাইৰেক্টৰ ব্লুমিং লোটাছ ইংলিছ স্কুল, ধলাজান, যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটেড এপ্লিকেশ্যন ফৰ ছায়েন্স টিচাৰ। ছায়েন্স টিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে, অৰ্থাৎ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে 1 এপ্ৰিল 2025 ভিতৰত আবেদন কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9101235170। এই নাম্বাৰটোত ইচ্ছুক প্ৰাৰ্থীসকলে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো আছাম প্ৰফেশ্যনেল একাডেমী গুৱাহাটীৰ পৰা মুকলি হৈছে। APA গুৱাহাটী শাখাৰ বাবে ড্ৰাইভাৰ আৰু অফিচ সহায়কৰ আৱশ্যক হৈছে। জবকেইটাৰ বাবে
কমেও 5 বছৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব আৰু জবটোৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীক উপযুক্ত দৰমহাৰ লগতে থকা খোৱাৰ ব্যৱস্থা দিয়া হ'ব। ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে জবটোৰ বাবে আছাম প্ৰফেচনেল একাডেমী APA উলুবাৰী বৰা চাৰ্ভিচ গুৱাহাটী। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি কিবা জানিব বিচাৰে 9864153086 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণণ স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণণ স্কুল ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে পাব্লিক ৰিলেশ্যন অফিচাৰ। পোষ্ট 3টা মুকলি হৈছে আৰু জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 10 to 20,000। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি চেলাৰী দিয়া হ'ব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BTech বা BSc বা BCom বা BA ডিগ্ৰী বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 2 years of experience in the same field। চেম ফিল্ডত কাম কৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। বি নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট টিচাৰ ফৰ ব্লু বাটছ প্ৰি প্ৰাইমেৰী ডিভিজন অফ ডক্টৰ ৰাধাকৃষ্ণণ স্কুল। পোষ্ট 2টা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10 to 20,000 পাৰ মান্থ। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BA বা MA, BCom বা MCom, BSc বা MSc ডিগ্ৰী বিচৰা হৈছে। মাষ্ট হেভ ডিচেণ্ট কমাণ্ড ইন ইংলিছ, মেথমেটিক্স এণ্ড কম্পিউটাৰ আৰু লগতে জবটোৰ বাবে আপোনালোকৰ DLED বা মণ্টেছৰী ট্ৰেইনিং থাকিব লাগিব। চি নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট টিচাৰ ফৰ ব্লু বাটছ প্ৰি প্ৰাইমেৰী ডিভিজন অফ ডক্টৰ ৰাধাকৃষ্ণণ স্কুল। পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 10 to 20,000। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BA বা MA ইন আছামিজ, মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ অলছ' আৰু লগতে DLED ডিগ্ৰী থাকিব লাগিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ছাবমিট ছেম এট দ্য ফ্ৰণ্ট অফিচ অফ ডক্টৰ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, আমলাপট্টি, ডিব্ৰুগড়। এই এড্ৰেছত যোগাযোগ কৰিব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে 2 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। আৰু যদি অধিক কিবা জানিব বিচাৰে HR ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিব পাৰে। ফ্ৰম 9 AM to 4 PM ভিতৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।